ওম নমঃ শিৱায় আৰু আজি হৈছে পবিত্ৰ শিৱৰাত্ৰি সকলোকে শিৱ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এয়া হৈছে অদলাগুৰি কলিতাপাৰা ৰাজহুৱা শিৱ মন্দিৰ পোন প্ৰথমবাৰ প্ৰতিষ্ঠা লাভ কৰিছে এই বিশেষ শিৱ মন্দিৰটোৱে আৰু পোন প্ৰথমবাৰ পূজা আগবঢ়াইছে এই বিশেষ শিৱ মন্দিৰটোত অদলাগুৰি কলিতাপাৰাৰ ৰাইজসকলে তথা স্থানীয় ৰাইজসকলৰ সহায় সহযোগত আৰু এয়া দেখিছে শিৱ মন্দিৰটো আৰু এইখন হৈছে অদলাগুৰি গাঁও আৰু এই গাঁওখনৰে কলিতাপাৰাত নতুনকৈ প্ৰতিষ্ঠা লাভ কৰিছে এই বিশেষ শিৱ মন্দিৰটো আৰু যোৱা 6 ফেব্ৰুৱাৰী দিনাখন প্ৰথম শিৱ মন্দিৰটো স্থাপন কৰা হৈছিলে আৰু এইবাৰ প্ৰথম শিৱ পূজা অৰ্থাৎ এইবাৰ বিশেষ এটা পৰিৱেশ অদলাগুৰি কলিতাপাৰাত আৰু অদলাগুৰি কলিতাপাৰা ৰাজহুৱা শিৱ মন্দিৰৰ সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু ৰাতিপুৱাৰ ভাগতে ইয়াতে ধৰ্মীয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অদলাগুৰি কলিতাপাৰাৰ সকলো লোক আৰু সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু সমান্তৰালকৈ হোমযজ্ঞ স্থাপন হয় আবেলিৰ ভাগত আৰু তেনেদৰে আৰম্ভ হয় প্ৰথম দিনৰ কাৰ্যসূচী আৰু আবেলিৰ ভাগত থাকিব বিশেষকৈ আইসকলৰ নাম আৰু আইসকলৰ থিয় নাম হে আপোনালোকে পৰৱৰ্তী সময়ত দেখিবলৈ পাব হে যি কি নহওক আপোনালোকক দেখুৱাই আছোঁ অদলাগুৰি কলিতাপাৰাৰ ৰাজহুৱা শিৱ মন্দিৰত প্ৰথমতে উলিওৱা শোভাযাত্ৰাৰ কিছু পৰিৱেশ আৰু আমি ওলাইছোঁ ধৰ্মীয় শোভাযাত্ৰা আৰু আজিৰ পৰা আমাৰ শিৱ মন্দিৰটো স্থাপন হ'ল আৰু এটা খুব ভাল দিন আমাৰ বাবে প্ৰতিটো বছৰে এনেদৰে আমাৰ মাজত ভাল দিন আহিব বুলি আমি আশা কৰিছোঁ আৰু প্ৰথমবাৰৰ বাবে আমাৰ কলিতাপাৰাত ৰাজহুৱা শিৱ মন্দিৰটো স্থাপন হ'ল আৰু এনেদৰে পিছত দেখি আছে শোভাযাত্ৰা উলিওৱা হৈছে আৰু গাঁৱৰ সকলোৱে একলগ হৈ পেলাই এনেদৰে শোভাযাত্ৰা উলিয়াইছোঁ ধৰ্মীয় শোভাযাত্ৰা আৰু ভাগৱত লৈ পেলাই আমি শোভাযাত্ৰা উলিয়াইছোঁ আৰু সুন্দৰ এটা পৰিৱেশ আমাৰ এই আজি গাঁৱত দেখিবলৈ পোৱা গৈছে আৰু পোন প্ৰথমভাৱে আমাৰ কলিতাপাৰা শিৱ মন্দিৰ স্থাপন হৈছে এটা আমাৰ বাবে খুব শুভ লক্ষণ আৰু আপোনালোকক শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ
আমি এনেদৰে ওলাই আছোঁ আৰু প্ৰত্যেকেই গামোচা পাৰি চাকি জ্বলাই পেলাই সেৱা লৈছে, ভাগৱতখন চুইছে, সেৱা লৈছে আৰু এক ভাল দিন, পবিত্ৰ দিন, এনেকুৱা দিন প্ৰথমবাৰৰ বাবে আমাৰ গাঁৱৰ আমাৰ পাৰাখনত দেখিবলৈ পাইছোঁ। খুব সুন্দৰ এটা পৰিৱেশ আৰু সঁচাকৈ এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আমি আজি যাত্ৰা কৰি আছোঁ আৰু এই পদযাত্ৰাই, এই ভাগৱত যাত্ৰাই আমাৰ গাঁওখনৰ মানুহবিলাকৰ মাজত এটা শান্তি সম্প্ৰীতি মৰম এই এনাজৰী চিৰদিন থাকিব আৰু প্ৰভু শিৱ বাবাই সুন্দৰ এটা পৰিৱেশ সৃষ্টি কৰিব আমি সকলোৱে আশা কৰিম। হাততালি দে।